এজন প্ৰধান শিক্ষকে আজি গাঁওখনৰ ৰাইজে তেওঁ গাঁৱৰ নামঘৰীয়া গৰিম মাহে ৩০০০ টকা চলিবলৈ দিছে তাতকৈ দুৰ্ভাগ্যজনক কি হ'ব পাৰে আমাৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আজি পাচলি দোকান দিছে অটো চলাবলগীয়া হৈছে তাতকৈ দুৰ্ভাগ্যৰ কথা এইখন অসমত কেনেকৈ হ'ব পাৰে কেনেকৈ এইখন অসম ভাৰতবৰ্ষৰ ৫খন ৰাজ্যৰ ভিতৰত প্ৰথম শাৰীলৈ যাব যেতিয়ালৈকে আমাৰ সমস্যাবিলাকক সমাধান নকৰে এইখন অসম কেতিয়াও অসমৰ আগশাৰী ৰাজ্য হ'ব নোৱাৰে কেতিয়াও নোৱাৰে সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আজি মই প্ৰেছ ক্লাবত আহিছোঁ আমাৰ ইয়াতে এখন মিট হৈ আছে অসম হাইস্কুল অৱসৰপ্ৰাপ্ত শিক্ষক আৰু কৰ্মচাৰী সংস্থাৰ এখন মানে মিট হৈ আছে ভাবিছোঁ তেখেতসকলৰ মনৰ ভাৱখিনি আপোনালোকৰ মাজত প্ৰকাশ কৰিম বুলি মই এই ভিডিঅ'টো বনালোঁ তেখেতসকলেনো কি কি সমস্যাৰ সন্মুখীন হৈ আছে আজি ৰিটায়াৰমেণ্ট হোৱাৰ পাছতো তেখেতসকলৰ কি কি সমস্যাৰ সন্মুখীন হৈ আছে সকলোৰে মনোভাৱখিনি আপোনালোকৰ মাজত প্ৰকাশ কৰিম বুলি ভাবিলোঁ আহকচোন তেখেতসকলৰ লগত অকণমান কথা পাতোঁ আজি যে প্ৰেছ মিটিং পাতিলে সেইটো প্ৰেছ মিটটো কিহৰ কাৰণে পাতিছে আৰু পোনপ্ৰথমে আপোনাৰ পৰিচয়টো দাঙি ধৰিবচোন হয় মই অসম হাইস্কুল অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সংস্থাৰ বৰ্তমান সভাপতি আৰু পূৰ্বতে মই অসম হাইস্কুল শিক্ষক সংস্থাৰ ৫টা কাৰ্যকালৰ কাৰণে মই সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলোঁ আজি আমি ইয়াত অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীসকলৰ সমস্যাক লৈ এখন প্ৰেছ মিট আয়োজন কৰিছিলোঁ মোৰ নাম প্ৰবীণ শইকীয়া মোৰ লখিমপুৰত ঘৰ মোৰ লগত আছে অনন্তৰাম নাথ আমাৰ ৰাজ্যিক সাধাৰণ সম্পাদক আৰু কিমানমান মানে আপোনালোকৰ ইয়াতে সংস্থাটো কিমানমান মানুহৰ লগত জড়িত আমি যিহেতু ২০১৩ চনত যিসকল শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশিকৰণ হৈছিল এই প্ৰাদেশিকৰণ হোৱা আমি হাইস্কুলৰ যিসকল শিক্ষক কৰ্মচাৰী সেই কৰ্মচাৰীসকলৰ ভিতৰত ৪০০০ে ইতিমধ্যে অংশগ্ৰহণ কৰিছে আমাৰ ১৬,৭০০ পদ সঞ্চালিত হৈছিল তাৰে আমি ইতিমধ্যে ৪০০০ মানে অৱসৰ গ্ৰহণ কৰা হৈছে আৰু এই অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীসকলৰ কিছুসংখ্যকে ১-১-১৩ যেতিয়া বিদ্যালয়খন প্ৰাদেশিকৰণ হৈছিল মাত্ৰ ৬ মাহ দৰমহা পালে ৰিটায়াৰমেণ্ট কৰি কোনোবাই ৮ মাহ দৰমহা পালে ৰিটায়াৰমেণ্ট কৰি কোনোবাই এবছৰ দৰমহা পালে ৰিটায়াৰমেণ্ট কৰি কোনোবাই ৩ বছৰ ৪ বছৰ দৰমহা পালে ৰিটায়াৰমেণ্ট কৰি কিয়নো আমাৰ এখন বিদ্যালয় সেৱাত যেতিয়া ১০ম শ্ৰেণীৰ স্বীকৃতি পায় সেইটোৱে আমাৰ শেষ পন্থা আৰু স্বীকৃতি পোৱাৰ পিছত নেক্সট পৰ্যায়টো হ'ল প্ৰাদেশিকীকৰণ ১৯৯৫ চনলৈকে বহু স্কুল প্ৰাদেশিকৰণ কৰিলে তাত ৯১ চনলৈকে স্বীকৃতিপ্ৰাপ্ত স্কুলসমূহ হ'ল কিন্তু ১৯৯২ চনৰ পৰা ২০১৩ চনত প্ৰাদেশিকৰণ হোৱাৰ সময়লৈকে যিবিলাক বিদ্যালয় প্ৰাদেশিকৰণ কৰা নহ'ল বহুদিন তেওঁলোকে প্ৰাদেশিকৰণৰ পিছত এফিলিয়েশ্যনৰ পিছতেও ২০ বছৰ ২২ বছৰ তেওঁলোকে বিনা বেতনে কৰ্মৰত হৈ থাকিল আৰু এফিলিয়েশ্যনৰ আগতো যিহেতুকে ৫ বছৰ ৭ বছৰ বিদ্যালয়খনৰ পাৰ্মিশ্যন ৰিকগনেশ্যন বিভিন্ন পৰ্যায়ত কাম কৰিবৰ কাৰণে খাটি থাকিছিলে আৰু সেই সময়ত তেওঁলোকক বেতন হিচাপে আমাৰ হাইস্কুলৰ ক্ষেত্ৰত ক্লাছ ৰিকগনেশ্যনৰ পিছত আমাক এটা এডক দিয়া হৈছিল যাক আমি তদৰ্থ মঞ্জুৰি দিওঁ আৰু সেই এডকটো সেই সময়ত দৈনিক ২ টকা কাটি দিছিল এজন কৰ্মচাৰীক ২ টকা ৬০ পইচা দিয়ে আৰু সেই সময়ত আজি সেই সময়ত ২ টকা ৬০ পইচাটো মূল্য হয়তো আজি ২৬০ টকাও হ'বগৈ পাৰে সেইকাৰণে দৈনিক আমি কিমানখিনি পইচা পোৱাৰ কাৰণে হয়তো আমি বিষয়টোত চলি আছিল কিন্তু ইতিমধ্যে কি হ'ল যেতিয়া আমাৰ বিদ্যালয়বিলাক প্ৰাদেশিকৰণ প্ৰক্ৰিয়াৰ পৰা বঞ্চিত কৰি ৰখা হ'ল বহুদিন আমাৰ বিদ্যালয়বিলাকক প্ৰাদেশিকৰণ নকৰিলে যাৰ কাৰণে আৰু আমাৰ সেই বিদ্যালয়বিলাক যি সময়ত এফিলিয়েশ্যন হৈছিলে প্ৰতিষ্ঠা কৰা হৈছিলে ২০৭৭ অধীনত সেই স্কুলবিলাকৰ পাৰ্মিশ্যন ৰিকগনেশ্যন হৈছিল আমাৰ এফিলিয়েশ্যন হৈছিল আৰু আমি তেতিয়াৰে কৰ্মচাৰী আমাক সেই আইনৰ অধীনতেই প্ৰাদেশিকৰণ কৰিব লাগে কিন্তু চৰকাৰে দীৰ্ঘদিন বিৰতিত 11ত এখন এক আনিলে আইনখনৰ নাম কোৱা হ'ল অসম ভেঞ্চাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকৰণ আইন ২০11 আৰু এই আইনৰ অধীনত
স্কুলবিলাক পালিশীকৰণ কৰিব জিলা পৰ্যায়ত এখন কমিটি পাতি দিল তাৰপিছত আইনত কিন্তু তেওঁলোকে এটা কৌশল কৰিলে যে এখেতসকলক পেঞ্চন দিয়াৰ ক্ষেত্ৰত কিন্তু 5-26 দিয়া নহয় কিন্তু প্ৰভিন্সিয়েলাইজৰ ক্ষেত্ৰত পোষ্টটো চৰকাৰীকৰণৰ ক্ষেত্ৰত কিন্তু 5-26টো লাগিব নহ'লে কিন্তু পালিশীকৰণ কৰিব নোৱাৰে কিন্তু পেঞ্চন দিয়াৰ ক্ষেত্ৰত তেওঁলোকে সেই সময়ত আচলতে প্ৰতিবন্ধকতা সৃষ্টি কৰিব বিচাৰিলে যাইকে নহয় আৰু এটা তাত কণ্ডিশ্যন দিলে যে যি তাৰিখত স্কুলখন পালিশীকৰণ হ'ব ধৰাওক 1-1-2013 1-1-2013 পৰা 10 বছৰৰ আগত স্কুলখন এপ্লিকেশ্যন হ'ব লাগিব অৰ্থাৎ 2003 সেইকাৰণে 2092 পৰা 2003 চনৰ স্কুলখিনিকে পালিশীকৰণৰ আওতালৈ আনিলে আৰু বাকীখিনিও আনিব নোৱাৰিলে নিখণ্ডে তেতিয়া 10 বছৰ হোৱা মানুহখিনিতো তাৰ আগতেই আইনখনটো অহাই নাই 10 বছৰ 2003টো আইনখন অহাই নাই NPS আইনখন কেন্দ্ৰত নাই ৰাজ্যত নাই সেই মানুহখিনি পালিশীকৰণৰ ক্ষেত্ৰত এই আইনৰ আওতালৈ আনিবই নাই তেওঁলোকক যেনেকৈ পালিশীকৰণ কৰিছে তেওঁলোকে দি দিব নিদিলে নিদিয়াৰ বিনিময়ত কিন্তু প্ৰভিন্সিয়েলাইজ যিটো অৰ্ডাৰ ডিষ্ট্ৰিক্ট লেভেল যিটো স্কুটি কমিটি তাত কিন্তু অৰিজিনেল আমাৰ ডেট অফ যিটো জইনিং যে কোনোবাৰ 1-1-88 কাৰোবাৰ 1-1-90 কাৰোবাৰ 1-1-87 যিটো কমিটিয়ে এপ্ৰুভেল কৰি দিছে DCয়ে কমিটিত ডেট অফ জইনিংটোকে তেওঁলোকে মানি লৈছে সেইমতে অৰ্ডাৰ দিছে আৰু এডক পোৱা কথাটো মানি লৈছে গতিকে এডকৰ পৰা আমাক কাৰ্যকৰী কৰি পেঞ্চন দিব লাগিছিল কিন্তু নিদিলে সেইকাৰণে আমাৰ দাবী 2004 চনৰ আগত কৰ্মত যোগদান কৰা এডক পোৱা অৰ্থাৎ প্ৰথম এডক ফাৰ্ষ্ট ৰিচিভিং এডক গান বুলি কোৱা হয় এডক পোৱা তাৰিখৰ পৰা চাকৰিৰ অৰ্হতাকাল গণ্য কৰি NPS আইন অহাৰ পূৰ্বেই প্ৰাদেশিক বিদ্যালয়ত যিসকল কৰ্মচাৰীয়ে যোগদান কৰিছিল যিসকলক 2013 চনৰ পৰা কাৰ্যকৰী হোৱাকৈ কেৱল প্ৰাদেশিকৰণ কৰাহে হৈছে তেওঁলোকক নতুনকৈ নিযুক্তি দিয়া হোৱা নাই তেওঁলোক ফেচ এপইণ্টি নহয় সেইসকলক চৰ্তবিহীনভাৱে পুৰণি পেঞ্চনৰ আওতালৈ আনি অসম পেঞ্চন সেৱা বিধিত 1969 চনৰ অধীনত আমাক পেঞ্চন দিব লাগে সেইটোৱে আমাৰ মূল আৰু দ্বিতীয় দাবী হ'ল কি আমাক DCR মানে ডেট কাম ৰিটায়াৰমেণ্ট গ্ৰেচুইটি NPS কেটেগৰী শিক্ষকসকলক 2016 চনলৈকে গ্ৰেচুইটিটো আইনত নাছিল কিন্তু কেন্দ্ৰীয় চৰকাৰে 2016 চনতে ক'লে যে নাই NPSত ৰিটায়াৰমেণ্ট কৰিলে গ্ৰেচুইটি দিয়ে যাৰ কাৰণে অসম চৰকাৰে 2021 চনত আমি বহুত দিন যুঁজিলোঁ আমাক দিয়ক মুখ্যমন্ত্ৰী নিজেও ক'লে সৰু সজাই সভাত নিযুক্তি সভাত প্ৰাদেশিকৰণত 10 দিন চাকৰি কৰি অৱসৰ গ্ৰহণ কৰিলেও প্ৰাদেশিক কৰ্মচাৰীক 10 লাখ টকা গ্ৰেচুইটি দিয়া হ'ব বুলি সৰু সজাই নিযুক্তি সমাৰোহত তেওঁ ঘোষণা কৰিছিল সেই সময়ত কিন্তু তেওঁ শিক্ষামন্ত্ৰী হৈ আছিল আমি ভাবিছিলোঁ 10 লাখ টকা দিব তাকো কিন্তু কাৰ্যকৰী নকৰিলে 1-2-2021 PPGৰ পৰা পেঞ্চনৰ পাব্লিক ইভেণ্ট ডিপাৰ্টমেণ্ট এখন নটিফিকেশ্যন দিলে যে গ্ৰেচুইটি দিয়ক কেনেকৈ দিয়ক যে 1969 চনৰ পেঞ্চন সেৱা বিধিৰ অধীনত পেঞ্চন দিব লাগে সেইমতে আমি এডক পাওঁৱেই এডকৰ পৰা যেতিয়া পাই যাওঁ আমি ডাইৰেক্টৰক ধৰিলোঁ ডাইৰেক্টৰে সেইকাৰণে 4 জুলাই 2022 এখন অৰ্ডাৰ দিলে যে ইনস্পেক্টৰবিলাকক অৰ্ডাৰ দিলে যে সকলো ইনস্পেক্টৰে PPG নটিফিকেশ্যনৰ মতে গ্ৰেচুইটি দিবৰ কাৰণে একশ্যন টেকন ল'বৰ কাৰণে মই নিৰ্দেশনা দিলোঁ বুলি দি দিলে আৰু লগত ডাইৰেক্টৰ অফ ট্ৰেজাৰী একাউণ্টছেও নিৰ্দেশনা দিলে আৰু সেই 3খন নিৰ্দেশনাৰ ভিত্তিতে অলৰেডি 4খন জিলাত ইনস্পেক্টৰে এডকৰ পৰা গ্ৰেচুইটি দিলে আৰু 193 জন এডকৰ পৰা গ্ৰেচুইটি পালে আৰু 193 জনৰ ভিতৰত 29 জন আছে যিকেইজনে আচলতে 13 পৰা চাকৰি কাৰ্যকাল 5 বছৰ হোৱা নাই কাৰোবাৰ 3 বছৰ কাৰোবাৰ 4 বছৰ হৈছে তেওঁলোককো দিছে এইকাৰণে দিব পাৰিছে ইয়াতো শুদ্ধ যিহেতু তেওঁলোকক এডকৰ পৰা ছাৰ্ভিচ কাউণ্ট কৰিবলৈ অৰ্ডাৰ দিয়া হৈছে কিন্তু 29 জনক দিলে দিয়াৰ পিছত বাকীসকলক নিদিয়া দেৰি কৰিলে গতিকে আমি কমিশ্যনাৰক আপিল কৰিলোঁ কিন্তু মোৰ নিজৰ বিদ্যালয়জনৰ মোৰ যিজন কাৰ্যালয় সহায়ক মই নিজ হাতে যিজনক এপইণ্টমেণ্ট দিলোঁ 2022 চনত 30 জুন তাৰিখে ৰিটায়াৰমেণ্ট কৰিলে ৰিটায়াৰমেণ্টৰ পিছত তেওঁক এডকৰ পৰা গ্ৰেচুইটি দিছে তেওঁক আচলতে 27 বছৰ লেংথ অফ ছাৰ্ভিচ আৰু 5,93,000 টকা এডকৰ পৰা গ্ৰেচুইটি পালে আৰু মোৰ ফাইলটো আজিও গুৱাহাটীত আছে মোৰ নিচিনাকৈ 100 জনৰ ফাইল কৰি আছে মই হেডমাষ্টাৰ ইনস্পেক্টৰে নকৰে কিন্তু মোৰ ফাইলটো দিবলৈ যাতে হয় কিয় লেট কৰিম মই কমিশ্যনাৰক কুৱেশ্যন কৰিছিলোঁ কমিশ্যনাৰক মই স্পষ্ট কৰিছিলোঁ মোক কেৰাণীজনে দিলে এডকৰ পৰা মই কিয় নাপাওঁ মই লিখিত দিছোঁ যাৰ কাৰণে
ডাইৰেক্টৰৰ পৰা ৰিপৰ্ট বিচাৰিলে ৰিপৰ্টতো ডাইৰেক্টৰে স্বীকাৰ কৰিলে হয় কিছুমান ডিষ্ট্ৰিক্ট ইন্সপেক্টৰে এডভোকেট গ্ৰেচুইটি দিছে বাকী সেইবিলাক দিয়া বিষয়টো কমিটিয়ে বিবেচনা কৰক ৰিপৰ্টত লিখি দিলে লগত কিন্তু তেওঁলোকে ক্ৰিটিকেলি লিখিলে যে এডভোকেটৰ পৰা যদি গ্ৰেচুইটি দিয়ে তেতিয়া কিন্তু সেইসকলক কিন্তু OPS দিবই লাগিব গতিকে 193 জনক এডভোকেটৰ পৰা গ্ৰেচুইটি দিয়ক আমাক দিয়া নাই 193 জনক এডভোকেটৰ পৰা গ্ৰেচুইটি দিলে গতিকে এতিয়া 193 জনক গ্ৰেচুইটি দিয়ক আৰু 193 জনক এডভোকেটৰ পৰা গ্ৰেচুইটি পোৱাৰ পিছত হাইস্কুলত আমি 12,000 এডভোকেট পোৱা অৱসৰপ্ৰাপ্ত আৰু কৰ্মৰত কৰ্মচাৰী আছোঁ গতিকে 4,000 মানুহক ভিতৰত 193 জনক দিছে আমাক নিদিয়ে কিয় কোন ভুল আমি বিচৰাটো ভুল নে আচলতে তেওঁলোকে দিয়াটো ভুল নিয়মমতে দিয়াটো শুদ্ধ 193 জনক দিয়াটো শুদ্ধ হৈছে পুনৰ নিদিবলৈ যিটো নিৰ্দেশনা দিছে 13 পাৰিবলৈ সেই নিৰ্দেশনাটোৱে ভুল গতিকে আমি 11/7/2024 তাৰিখৰ ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ নিৰ্দেশনাটো প্ৰত্যাহাৰ কৰিবৰ কাৰণে যোৱাকালি বৈঠকে আজি প্ৰেছ মিটৰ জৰিয়তে আমি প্ৰত্যাহ্বান জনাইছোঁ নহ'লে আমি পোনপটীয়াকৈ আদালতত দ্বাৰস্থ হ'ম যে 193 জনক তথ্য মঞ্জুৰি প্ৰাপ্তি তাৰিখৰ পৰা গ্ৰেচুইটি দিয়াৰ পিছত কিয় আমাৰ বাকীসকল অৱসৰপ্ৰাপ্ত হাইস্কুলৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে এডভোকেটৰ পৰা গ্ৰেচুইটি নাপাব এই উত্তৰ আমাক ৰাজহুৱাভাৱে দিব লাগিব আৰু আমাক আইনীভাৱে দিব লাগিব কাৰণ কোনো বিষয়া কৰ্মচাৰীয়ে কোনো মন্ত্ৰী MLA তেওঁলোকৰ পকেটৰ ধন ভাঙি আমাক পইচা দিব নালাগে আমি 35 বছৰ 30 বছৰ চাকৰি কৰি মানৱ সম্পদ গঢ় দিয়া মন্ত্ৰী বিধায়কৰ নিচিনা পঞ্চায়ত কৰ্মীক গঢ় দিয়া এই অৱসৰপ্ৰাপ্ত শিক্ষকখিনিয়ে ভিক্ষাৰ পাত্ৰলৈ চৰকাৰক একো বিচৰা নাই আমাৰ যিটো ন্যায্য প্ৰাপ্য এই ন্যায্য প্ৰাপ্যৰ কাৰণে চৰকাৰক প্ৰত্যাহ্বান জনাইছোঁ আৰু এই প্ৰত্যাহ্বান গ্ৰহণ কৰিব লাগিব প্ৰয়োজনত আইন সংশোধন কৰি হ'লেও আমাক দিব লাগিব যদি নিদিয়ে তেতিয়াহ'লে আমি আইনত যাম আৰু ধাৰাবাহিক আমি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিম সেই কথাখিনিকে আজি আমি প্ৰেছ মিটৰ জৰিয়তে ৰাজহুৱাকৈ ঘোষণা কৰিছোঁ আপোনাৰ কথাখিনি ভাল লাগিল আৰু যাতে আপোনালোকৰ গোটেই দাবীখিনি চৰকাৰে মানি লয় তাকো কামনা কৰিলোঁ কাৰণ বহুত কষ্ট হয় আপোনালোকৰ বহুত জানো ইমান কষ্ট কৰি চলিব লগা হৈছে এটা মানে চাকৰি কৰি কিনে নহয়নে যাতে আপোনালোকৰ পেঞ্চনখিনি পাম বা কিবা এটা কাম কৰিম বুলিহে আপোনালোকে ভাবি আছে ন যে এইখিনি এমাৰ্জেঞ্চি কিবা এটা কৰিম বুলি তো এইখিনি মনৰ আপোনালোকৰ আশাখিনি পূৰণ কৰক আপুনি বুজি উঠিছে আপোনাক ধন্যবাদ জনাইছোঁ আমাৰ অৱসৰপ্ৰাপ্ত এজন প্ৰধান শিক্ষকে আজি গাঁওখনৰ ৰাইজে তেওঁ গাঁৱৰ নাম ঘূৰিয়া কৰি মাহে 3,000 টকা চলিবলৈ দিছে তাতকৈ দুৰ্ভাগ্যজনক কি হ'ব পাৰে আমাৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আজি পাচলি দোকান দিছে অটো চলাবলগীয়া হৈছে তাতকৈ দুৰ্ভাগ্যৰ কথা এইখন অসমত কেনেকৈ হ'ব পাৰে কেনেকৈ এইখন অসম ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত প্ৰথম শাৰীলৈ যাব যেতিয়ালৈকে আমাৰ সমস্যাবিলাকক সমাধান নকৰে এইখন অসম কেতিয়াও অসমৰ আগশাৰী ৰাজ্য হ'ব নোৱাৰে কেতিয়াও নোৱাৰে এইটো হয় এইটো মই গম পাইছোঁ তো আপোনালোকৰ মানে এই কথাখিনি যাতে আমাৰ মুখ্যমন্ত্ৰী মহোদয় শুনে তাৰ কাৰণে মই ভিডিঅ'টো বনালোঁ আৰু যাতে সকলোৰে আশাখিনি পূৰণ কৰক ছাৰ বহুত কষ্ট কৰি চলি আছে তেখেতসকলে ময়ো ফিল কৰিছোঁ ময়ো ওচৰৰ মোৰ ছাৰসকলক দেখা পাইছোঁ সেইকাৰণে মানে ভিডিঅ'টো বনালোঁ আজি আপোনালোকৰ কথাখিনি জানিবৰ কাৰণে মই ভিডিঅ'টো বনালোঁ তো আকৌ এটা নতুন ভিডিঅ'ত লগ পাম তো আজিলৈ আহিছোঁ নমস্কাৰ ধন্যবাদ